নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। ইণ্ডিয়া পোষ্ট বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰি দিলে। প্ৰায় 21,750টাকৈ চাকৰি মুকলি কৰিছে। 10 পাছৰ পৰা চাকৰি আহি গ'ল, নিউ জব ভেকেঞ্চি আহি গ'ল। কেনেদৰে আবেদনসমূহ কৰিব, চাকৰিখিনি কি হয়, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগত চেনেল ছাবস্ক্ৰাইব কৰিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল' কৰি ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইণ্ডিয়া পোষ্টৰ পৰা প্ৰায় 21,750টাতকৈ অত্যাধিক চাকৰি মুকলি কৰিলে। মই সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাই আছোঁ, চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াত আপোনালোকে দেখিছে ইণ্ডিয়া পোষ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি আছে। ইণ্ডিয়া পোষ্ট GDS ৰিক্ৰুইটমেণ্ট আপোনালোকে দেখিব পাইছে। ইণ্ডিয়া পোষ্ট ৰিক্ৰুইটমেণ্ট 2025 21,413 ভেকেঞ্চি GDSৰ। এই ভেকেঞ্চিখিনিৰ কাৰণে মিনিমাম অৰ্হতা মাত্ৰ 10 পাছ হয়। যদি আপোনালোকে 10 পাছ কৰিছে, এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা সুযোগ আহি গ'ল, এটা অপৰচুনিটি আহি গ'ল। যদি আপোনালোকে ইণ্ডিয়া পোষ্টত চাকৰি কৰিম বুলি ভাবি আছে, এই চাকৰিখিনিৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। সো ইন্টাৰেষ্টেড বা যদি আপোনালোকে ইলিজিবল কেণ্ডিডেট হয়, ভেকেঞ্চিখিনিৰ কাৰণে যদি আবেদনসমূহ কৰিম বুলি ভাবি আছে, ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পৰা আপোনালোকৰ এটা সুযোগ আৰু সুবিধা মুকলি কৰি দিছে। ইয়াত আপোনালোকে দেখিছে ইণ্ডিয়া পোষ্ট লাষ্ট ডেট দেখিছে 3/3/2025 মাৰ্চ মাহৰ 3 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। ডিপাৰ্টমেণ্ট অফ পোষ্ট, মিনিষ্ট্ৰী অফ কমিউনিকেশ্যন, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মানে ভাৰত চৰকাৰৰ যিটো ইণ্ডিয়া পোষ্ট আছে, GDSৰ ভেকেঞ্চি আছে, তাৰ পৰা ইণ্ডিয়া পোষ্ট যিটো বিভাগ আছে, তাৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। কমিউনিকেশ্যন বিভাগ বুলি কোৱা হয়। ইয়াত ভেকেঞ্চি তিন ধৰণৰ আছে GDSৰ ভেকেঞ্চি আছে, ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ BPMৰ ভেকেঞ্চি আছে, এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ ABPMৰ ভেকেঞ্চি আছে, আৰু ডাক সেৱকৰ ভেকেঞ্চি আছে। প্ৰতিটো ভেকেঞ্চিৰ ক্ষেত্ৰত মিনিমাম অৰ্হতা মাত্ৰ 10 পাছ হয়। যদি আপোনালোকে 10 পাছ কৰিছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। মিনিমাম অৰ্হতা মাত্ৰ 10 পাছ হয়। নাম্বাৰ অফ পোষ্ট আপোনালোকক জনাইছোঁ 21,400 কিমানটা ভেকেঞ্চি আছে, আৰু প্ৰতিটো চেলাৰীৰ ক্ষেত্ৰত প্ৰায় চেমো হয়। BPM আৰু কাৰণে 12,000 পৰা 29,380 টকা, ABPM আৰু ডাক সেৱকৰ কাৰণে 10,000 প্লাছ 24,470 টকা পৰ্যন্ত আপোনালোকে লাভ কৰিব পাৰিব যদি ৰিটায়াৰমেণ্টৰ তাৰিখলৈকে। চ' আপোনালোকে এটা ভাল চেলাৰী আৰু ভাল ডিউটি যদি কৰিম বুলি ভাবিছে ইণ্ডিয়ান পোষ্টৰ বিভাগৰ পৰা, চ' আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইলিজিবিলিটি ক্ৰাইটেৰিয়া ক্ষেত্ৰত এজ লিমিট 18 পৰা 40 বছৰ পৰ্যন্ত আবেদনসমূহ কৰিব পাৰিব। এজ চিলেকশ্যনসমূহ লাভ কৰিব। SC/SC ক্ষেত্ৰত 5 বছৰকৈ লাভ কৰিব, OBC ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব, PWD/BD ক্ষেত্ৰত 10 বছৰকৈ এজ চিলেকশ্যনসমূহ লাভ কৰিব, PWD OBC ক্ষেত্ৰত 13 বছৰকৈ লাভ কৰিব, PWD SC/ST ক্ষেত্ৰত 15 বছৰ পৰ্যন্ত লাভ কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে দেখিব পাৰিছে মিনিমাম 10 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি জানিব লাগিব। আদাৰ ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত আপোনালোকে নলেজ অফ কম্পিউটাৰ বিষয়ে আপোনালোকে অলপ জানিব লাগিব। নলেজ অফ চাইকেল চলাব পৰা হ'ব লাগিব। চ' ইণ্টাৰেষ্টেড বা যদি আপোনালোকে ইলিজিবল হয়, এই ভেকেঞ্চিখিনিৰ কাৰণে যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। কেটেগৰী আছে, আপোনালোকে এপ্লিকেশ্যন ফিজো পে'মেণ্ট কৰিব লাগিব। অনলি UR আৰু OBC কেন্দ্ৰৰ কাৰণে 100 ৰুপিজ। বাকী যিমান ফিমেল কেটেগৰী আছে, কোনো ফিমেল কেটেগৰী পে'মেণ্ট কৰিব নালাগে। SC/SC কেটেগৰী কোনো ফিজ পে'মেণ্ট কৰিব নালাগে। চ' ইণ্টাৰেষ্টেড বা যদি আপোনালোকে ইলিজিবল কেণ্ডিডেট হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে যিটো ইণ্ডিয়ান পোষ্ট অফিচৰ অফিচিয়েল ৱেবছাইট আছে, তাত গৈ আবেদনসমূহ কৰিব পাৰিব। নাইবা মই যিটো অফিচিয়েল ৱেবছাইটৰ লিংক হয়, এপ্লাই লিংক হয়, মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব। চ' তাত সেই লিংকত ক্লিক কৰি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ ভেকেঞ্চিখিনিৰ কাৰণে আবেদনটো 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে, আৰু লাষ্ট ডেটটো দি আছে 3 মাৰ্চ 2025 পৰ্যন্ত। তাৰ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰি পায়, লগত চেনেলটো